কৃষ্ণ বাপ বান্ধৱ আৰু আই সমস্ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নামঘোষা শাস্ত্ৰভাগী ভজনেৰে আৰম্ভ কৰি প্ৰথম জোখা ঘোষাত আমাক আমাৰ ভজনীয় দেৱ যে যদুপতি কৃষ্ণহে তাৰ সম্ভেদ দিলে। আজি আমি দ্বিতীয় জোখা ঘোষাৰ ওপৰত কিছু ব্যাখ্যা আগবঢ়াবলৈ ওলাইছোঁ। ইয়াত হ'ব পৰা ভুল ত্ৰুটি আপোনালোকে নিজ গুণে তুষ্ট হৈ মাৰ্জনা কৰিব বুলি সেৱা ধৰি ঘোষাভাগীৰ পাঠ আৰু ব্যাখ্যাৰ বাবে আগবাঢ়িছোঁ। কৃষ্ণ যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদ পাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণ সদা উপাসা কৰো হৃদয়ত ৰাম উপাসা কৰো হৃদয়ত। এই ঘোষাজোকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ভক্তি ৰত্নাকৰ গ্ৰন্থৰ এটি সংস্কৃত শ্লোকৰ ভাঙনি। ঘোষাভাগীৰ সৰল অৰ্থ হ'ল পৰম পুৰুষ কৃষ্ণৰ ৰাম আৰু কৃষ্ণ এই নাম দুটি এখন নাও সদৃশ। এই নাওৰূপী ৰামকৃষ্ণ নাম জপ কৰি মহাপাপী জীৱসমূহেও ভৱ সিন্ধু অৰ্থাৎ সংসাৰ সমুদ্ৰ বা জন্ম মৃত্যু চক্ৰৰ পৰা চিৰদিনৰ বাবে মুক্তি পাই পৰম পদ অৰ্থাৎ ঈশ্বৰ কৃষ্ণক তথা তেওঁৰ নিবাস স্থান বৈকুণ্ঠ লাভ কৰিব পাৰে। এই সৰ্বক্ষণ আনন্দময় চিৰন্তন কৃষ্ণক মই সদায় হৃদয়ত উপাসনা কৰোঁ। ব্ৰহ্ম সংহিতাৰ মতে কৃষ্ণই হ'ল পৰম ঈশ্বৰ আৰু সচ্চিদানন্দৰ বিগ্ৰহস্বৰূপ। তেওঁ অনাদি, সকলোৰে আদি, সকলো কাৰণৰে কাৰণ, তেওঁৰ কোনো কাৰণ নাই। পুৰাণকে ধৰি বিভিন্ন শাস্ত্ৰৰ মতে ঈশ্বৰ কৃষ্ণৰ মংগলময় নাম, শাস্ত্ৰত বৰ্ণিত তেওঁৰ দিব্য মূৰ্তি আৰু সচ্চিদানন্দ স্বৰূপ ভগৱান এই তিনিও এক ৰূপ। নামঘোষাৰ 524 নং ঘোষাত মহাপুৰুষজনাই লিখিছে, আপোন নামৰ সং নচাৰন্ত হৰি, যেই নাম সেই হৰি জানা নিষ্ট কৰি। গতিকে নাম আৰু নামী যিহেতু অভিন্ন, সেয়েহে ঈশ্বৰ কৃষ্ণৰ সমান তেওঁৰ নামো পূৰ্ণ, শুদ্ধ, নিত্য আৰু মুক্ত। ভগৱন্তৰ এই নামৰ ইমানেই মহিমা যে পৰম পাতকী জীৱসমূহো এই নাম জপ কৰি যম, কাল আৰু মায়াৰ প্ৰভাৱৰ পৰা মুক্ত হৈ 14 ভুৱনৰ বাহিৰত থকা ভগৱন্তৰ নিজ লোক বৈকুণ্ঠত স্থান পায়, য'ৰ পৰা আৰু পুনৰ সংসাৰলৈ ঘূৰি আহিব নালাগে। ভাগৱতৰ উপদেশত নামৰ মহিমাৰ কথা এনেদৰে পোৱা যায়। শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাজে ৰৈলা। এতেকে সে নামত সমস্ত পুণ্য পাই, জানিয়া যতনে ফুৰা হৰি গুণ গাই।
নামেহে কৰিবে সব মনোৰথ সিদ্ধি, জানিবা হৰিৰ নামেহে নৱনিধি। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থস্থান। নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামেহে গতি দাতা। ইহ পৰলোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। হেন জানি নামৰ চৰণে চাপি ধৰা, গৃহত থাকিয়া সুখে সংসাৰ কতৰা। কৃষ্ণৰ নামেহে ৰাজা সমস্ত ধৰ্মৰ, সুমৰন্তে নাম সিজে ধৰ্ম নিৰন্তৰ। কৃষ্ণৰ কিংকৰে কহে ভাগৱত মত, বোলা হৰি হৰি জুই লাগু কপাপত। হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বিচৰিত ভক্তি প্ৰদীপ গ্ৰন্থৰ নাম মাহাত্ম্যত কৃষ্ণ অৰ্জুন কথোপকথনৰ মাজেৰে ভগৱন্তৰ নামৰ মহিমা বৰ সুন্দৰভাৱে বৰ্ণনা কৰা আছে। কৃষ্ণই অৰ্জুনৰ আগত যেতিয়া তেওঁৰ এক এক নামৰ মহিমাৰ কথা কৈ আছিল, তেতিয়া অৰ্জুনে কৃষ্ণক কৈছিল, হে প্ৰভু, তোমাৰ নামৰ এই আশ্চৰ্য মহিমাৰ কথা কুতৰ্কী পণ্ডিতসকলে সহজে মানি নলয়। হে কৃপাময়, নামৰ মহিমা সকলোৱে মানি ল'ব পৰাকৈ তুমি ইয়াৰ কিবা এটা সমিধান দিয়া। অৰ্জুনৰ বাণী শুনি কৃষ্ণই হাত ওপৰলৈ তুলি সুদৃঢ়ভাৱে অৰ্জুনৰ আগত অংগীকাৰ কৰি ক'বলৈ লাগিল, বুলিলন্ত মহাৰম্বৰে নাৰায়ণে, কৰোহো শপত মই নামৰ কাৰণে। সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী। কোটি কোটি পাপৰ নামেহে সংহাৰক, নাম বিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দহাইলো তোমাত, নাক যাইবা যেৱে আত নকৰা সংজাত। হৰি ৰাম ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। এইদৰে ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত 10 বাৰ শপত খাই কৈছিল যে তেওঁৰ নামে কোটি কোটি পাপ সংহাৰ কৰি জীৱক
সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। যি তেওঁৰ নামৰ মহিমাৰ ওপৰত সন্দেহ কৰে সি নাশ যাবই, ই নিশ্চিত। কৃষ্ণ বাপ আই সমস্ত। ভক্তিশাস্ত্ৰসমূহত বৰ্ণিত নামৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰি। আজি আমাৰ আলোচ্য ঘোষাযোগাত যিহেতু ভগৱন্তৰ ৰাম আৰু কৃষ্ণ নামৰ মহিমাৰ কথা কোৱা হৈছে, গতিকে এতিয়া আমি তাকে ক'বলৈ লৈছোঁ। প্ৰথমে ৰাম নামৰ মহিমাৰ কথা এটা আখ্যানৰ মাজেৰে কওঁ শুনক। প্ৰাচীন কালত এখন নগৰত জীৱন্তী নামৰ এজনী বেইচাই বাস কৰিছিল। পাপ পুণ্য একোলৈকে ভূক্ষেপ নকৰি তাই নিজৰ বেশ্যাবৃত্তি চলাই গৈছিল। বেইচাজনীৰ কোনো সতি সন্ততি নথকাৰ বাবে তাই এদিন এটা ভাটৌ পোৱালি কিনি আনি পুহিবলৈ ল'লে। এই ভাটৌ পোৱালিটোকে তাই নিজৰ সন্তান হিচাপে লালন পালন কৰি দিন অতিবাহিত কৰিবলৈ ধৰিলে। এদিন ৰাতিপুৱা শুই উঠি জীৱন্তীয়ে ভাটৌ পোৱালিটোক ৰাম বুলি ক'বলৈ শিকাইছিল। এইদৰে কেইবাদিনো তাই ভাটৌটোক ৰাম ৰাম বুলি ক'বলৈ শিকোৱাৰ ফলত ভাটৌটোৱেও অতি সোনকালে সলসলীয়াকৈ ৰাম নাম উচ্চাৰণ কৰিব পৰা হ'ল। জীৱন্তীয়ে নিজৰ কামৰ পৰা অকণমান আহৰি পালেই ৰাম ৰাম বুলি কৈ ভাটৌটোৰ লগত সদায় ধেমালি কৰি থাকে। দিনটোৰ প্ৰায়ভাগ সময়তে জীৱ দুটাই ৰাম নাম উচ্চাৰণ কৰি থকাৰ ফলত কালৰ গতিত যেতিয়া দুয়োটা জীৱই মৃত্যুৰ সন্মুখীন হ'ল, তেতিয়াও সিহঁত দুটাই ৰাম নাম উচ্চাৰণ কৰিয়েই মৃত্যুবৰণ কৰে। যথা সময়ত দুয়োটা পাপী জীৱকে নিবৰ বাবে কেইটামান যমদূত আহি উপস্থিত হ'ল আৰু জীৱ দুটাক জৰীৰে বান্ধি পেলালে। এনে সময়তে সেই ঠাইত বিষ্ণুদূতৰো আগমন ঘটিল। বিষ্ণুদূতে যমদূতক দেখি প্ৰশ্ন কৰিল, তোমালোক কাৰ দূত? তোমালোকে আমি নিবলৈ অহা এই নিষ্পাপ জীৱ দুটাক কিয় বান্ধিছা? ইয়াকে শুনি যমদূতে উত্তৰ দিলে, আমি ধৰ্মৰাজ যমৰ অনুচৰ। এই পাপী জীৱ দুটাক আমি যমপুৰীলৈ নিবলৈ আহিছোঁ। তেতিয়া বিষ্ণুদূতে হাঁহি ক'বলৈ লাগিল, তোমালোকক কেইটামান কথা আমি কওঁ শুনা। পাপী লোকসকলে সকলোকে নিজৰ দৰে পাপী দেখে, কিন্তু পুণ্যৱন্ত লোকসকলে সকলোকে নিজৰ দৰে নিষ্পাপ দেখে। ধাৰ্মিক লোকসকলে সদায় পুণ্যাত্মাসকলৰ চৰিত্ৰ কথন মথন কৰি ভাল পায়, কিন্তু পাপীসকল সদায় পাপত নিমজ্জিত বিষয়ীসকলৰহে অনুগামী হয়। এইয়ে হ'ল ঈশ্বৰৰ মায়া। এই জীৱ দুটি আগতে পাপী আছিল যদিও মৃত্যুৰ সময়ত ভগৱন্তৰ পৰম মংগলময় ৰাম নাম উচ্চাৰণ কৰাৰ ফলত সমস্ত পাপৰ পৰা মুক্ত হ'ল। গতিকে এওঁলোকৰ স্থান বিষ্ণুপুৰীহে, যমপুৰী নহয়। এই বুলি কৈ বিষ্ণুদূতে চক্ৰ নিক্ষেপ কৰি জীৱ দুটিৰ জৰীৰ বান্ধ মুকলি কৰিলে। তাকে দেখি যমদূতকেইটাই খঙত উগ্ৰমূৰ্তি ধৰি বিষ্ণুদূতক যুদ্ধৰ আহ্বান জনালে। উভয় পক্ষৰ যুদ্ধ আৰম্ভ হ'ল আৰু যুদ্ধত হাৰি যমদূতকেইটাই কোনোমতে পলাই যমপুৰী পালেগৈ আৰু বিষ্ণুদূতসকলে জীৱ দুটিক বিমানত উঠাই লৈ গৈ বিষ্ণুলোক পোৱালেগৈ। যমদূতকেইটা গৈ যমৰজাৰ আগত তেওঁলোকৰ এনে দুৰ্গতি হোৱাৰ কাৰণ সোধাত যমৰজাই ক'লে, হে দূতসকল, তোমালোকে আনিবলৈ যোৱা জীৱ দুটিয়ে যিহেতু মৃত্যুৰ সময়ত মোৰ প্ৰভু নাৰায়ণৰ মংগলময় ৰাম নাম উচ্চাৰণ কৰিছিল, সেয়েহে তেওঁলোকৰ সমস্ত পাপ নাশ হৈ মুক্তিৰ অধিকাৰী হ'ল। তেনে জীৱৰ ওপৰত মোৰ কোনো অধিকাৰ নাই। সংসাৰত এনে কোনো পাপ নাই যি পাপ ৰাম নাম উচ্চাৰণৰ দ্বাৰা ক্ষয় নহয়।
হে দূতসকল, তোমালোকে ভালকৈ বুজি লোৱা যে যি লোকে প্ৰতিদিনেই প্ৰভু নাৰায়ণৰ নামসমূহ ভক্তি সহকাৰে জপ কৰে তেওঁলোক মোৰ দণ্ডনীয় নহয়। সমস্ত ব্ৰহ্মাণ্ডৰ অধিকাৰী প্ৰভু নাৰায়ণৰ নাম শ্ৰৱণ কীৰ্তন কৰা জীৱসমূহক স্বয়ং নাৰায়ণে ৰক্ষা কৰি ফুৰে আৰু ময়ো সেই ভকতসকলক সদায় প্ৰণাম কৰোঁ। এইদৰে যমৰজাৰ মুখেৰে দূতসকলে ভগৱন্তৰ নামৰ আশ্চৰ্য মহিমা কথা জানিব পাৰি কৃতাৰ্থ হ'ল। ৰাম নামৰ মহিমা সম্পৰ্কে মহৰ্ষি ব্যাসে কৈছে, যি পৰ্যন্ত জীৱৰ ৰাম নামৰ উচ্চাৰণ নহয় সেই পৰ্যন্তহে জীৱৰ পাপ থাকে। ৰাম মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা সকলো জীৱৰে অমংগল নাশ হৈ মনোৰথ পূৰণ হয় আৰু মৃত্যুৰ সময়ত উচ্চাৰণ কৰিলে মুক্তি লাভ হয়। সেয়েহে সকলো লোকেই সদায় ৰাম নাম জপ কৰিব লাগে। বাপ আই সমস্ত, ৰাম নামৰ দৰে কৃষ্ণ নামৰ মহিমাৰো কোনো অন্ত নাই। ভক্তি প্ৰদীপ গ্ৰন্থত এই বিষয়ে সুন্দৰ বৰ্ণনা কৰা আছে। এই বৰ্ণনা অনুসৰি কৃষ্ণই অৰ্জুনৰ আগত তেওঁৰ কৃষ্ণ নামৰ মহিমাৰ বাদে আন সকলো নামৰ মহিমাৰ কথা ব্যক্ত কৰাৰ পিছত অৰ্জুনে কৃষ্ণক ক'লে, হে প্ৰভু, তুমি সকলো নামৰ মহিমাৰ কথা মোক ক'লা, কিন্তু কৃষ্ণ নামৰ মহিমাৰ কথা এতিয়াও নক'লা। ইয়াকে ভাবি মোৰ মনত শংকা উপজিছে। হে মাধৱ, কৃপা কৰি মোৰ এই চিন্তা তুমি দূৰ কৰা। অৰ্জুনৰ বাক্য শুনি কৃষ্ণই ক'লে, হে সখী, মই নিজেই কৃষ্ণ নামৰ অনন্ত মহিমাৰ কথা নাজানো। যদি মই কোটি কোটি অৱতাৰো ধৰোঁ তথাপিও কৃষ্ণ নামৰ মহিমাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। কৃষ্ণ নাম মোৰ সকলো নামতকৈ বলৱান। আন দেৱী দেৱতাক উপাসনা নকৰি যিজনে মোৰ এই কৃষ্ণ নাম উচ্চাৰণ কৰে তেওঁক মই কেনেদৰে মান কৰোঁ শুনা। মনে মনে কৃষ্ণ বোলে যদি বাৰে কত, তথাপি সদায় ভ্ৰমো তাহাৰ লগত। হা কৃষ্ণ কৃষ্ণ বুলি স্মৰে প্ৰেম ভাৱে, তাৰ পাছে ভ্ৰমো চক্ৰ ধৰি ভূমি পাৱে। কৃষ্ণ নাম জৰি যেন বান্ধিলে আমাক, তাৰ নাম স্মৰি ফুৰো মান্য কৰি তাক। কৃষ্ণ কৃষ্ণ বোলন্তে শৰীৰ ৰোমাঞ্চিত, নেত্ৰৰ লোতক জৰে দ্ৰব্য দ্ৰৱ হুৱে চিত্ত। ভকতিৰ আনন্দত আকুল হৃদয়, সিজনত গৈলো জানা আপুনি বিক্ৰয়। কৃষ্ণ নাম সমস্তে নামত শ্ৰেষ্ঠতৰ, হুয়া এক শৰণ আমাত যিটো নৰ। কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ বুলি আশু মৰে, মহাখৰ্ব কোটি জনমৰ পাপ হৰে। কৃষ্ণৰ বাক্য শুনি অৰ্জুনে পুনৰ প্ৰশ্ন কৰিলে, হে প্ৰভু, তুমি নিজেই যিহেতু কৃষ্ণ নামৰ মহিমা নাজানো বুলিছা, তেতিয়া পাপ হৰণৰ সীমা কেনেকৈ নিৰ্ণয় হৈছে? অৰ্জুনৰ প্ৰশ্ন শুনি কৃষ্ণই পুনৰ ক'বলৈ ধৰিলে, হে মোৰ প্ৰিয় সখী, সমস্ত শাস্ত্ৰৰ প্ৰসিদ্ধ মোৰ কৃষ্ণ নামৰ মহিমাৰ কথা মই কেতিয়াও কৈ শেষ কৰিব নোৱাৰোঁ। যদিও কৃষ্ণ নাম দুটা আখৰ বিশিষ্ট, তথাপি তৈল্যকৰ কাৰোৰ লগত ইয়াৰ তুলনা নহয়।
এই কৃষ্ণ নামে সমস্ত ব্ৰহ্মাণ্ডৰ ভিতৰত যিমান পাপ আছে সেই সমস্ত পাপক ভস্ম কৰিব পাৰে। বৰ্জয় যেনেকৈ পৰ্বতক চূৰ্ণাকৃত কৰিব পাৰে, মৃগৰ ওপৰত সিংহৰ যেনে বল, সেইদৰে নামৰ বলৰ কোনো সীমা সংখ্যা নাই। যিহেতু তুমি মোৰ পৰম ভকত, সেয়েহে তোমাৰ আগত এই কৃষ্ণ নামৰ মহিমাৰ কথা মই ব্যক্ত কৰিছোঁ। এই কৃষ্ণ নামৰ মহিমা যিটো জনে জানে তেওঁ মোৰ গুৰু। শিষ্যৰূপে মই সদায় তেওঁৰ চৰণ সেৱা কৰি থাকোঁ। সেইজনেই মোৰ আটাইতকৈ প্ৰিয় ভকত, যাৰ নাম ল'লেও জগত পবিত্ৰ হ'ব পাৰে। দেৱতো তীৰ্থটো কৰি সেইজন শ্ৰেষ্ঠ, এই বুলি কৈ কৃষ্ণই পুনৰ অৰ্জুনৰ আগত অংগীকাৰ কৰিলে। সত্যে 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 সখী, কহিলো তোমাত মহাগুপ্যক নৰাখি, ছয় সত্য কৰিয়া কহিলো গুপ্য গুণ, জানি কৃষ্ণ নাম স্মৰা বান্ধৱ অৰ্জুন, নাহিকে তাৰ অন্ত কৃষ্ণ নামৰ সমান, যেৱে ইটো কথাত নপাতা তুমি কাণ, নাহি মোৰ দুখ তেৱে যাইবা অধোগতি, নতৰিবা জাত নামৰ উৎপত্তি, মই সেই ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী, চৰাচৰ জীৱৰণী অন্তৰ স্বামী, যেৱে কৰা মোক হেন বুদ্ধি ধনঞ্জয়, অল্পতে লোভিবা সিদ্ধি নাহিকে সংশয়, হৰে ৰাম 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 হৰি ৰাম ৰাম ৰাম। ঈশ্বৰ কৃষ্ণৰ প্ৰবোধ বাণী শুনি অৰ্জুনৰ সমস্ত সংশয় নাইকিয়া হৈ অন্তৰ আনন্দৰে পৰিপূৰ্ণ হৈ উঠিল। হে বাপ আই সমস্ত, ৰামকৃষ্ণ নাম জপ কৰি যেতিয়া মহাপাপী জীৱয়ো সংসাৰৰ পৰা উদ্ধাৰ হৈ পৰম পদ পাব পাৰে, গতিকে এই ৰামকৃষ্ণ নামধাৰী সদানন্দ সনাতন কৃষ্ণক তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰি হৃদয়ত উপাসনা কৰাই হ'ল শ্ৰেষ্ঠ ভকতি। ভাগৱতৰ বাণীৰে আজিৰ এই ব্যাখ্যা আমি সামৰিম। ঘোৰ কলি যুগ ভৈল একাকাৰ, দেখা কৰি স্থিৰ বুদ্ধি, চিতবৃত্ত পাত্ৰ অপবিত্ৰ হবে, নাহি শৰীৰৰ শুদ্ধি, জানিয়া নকৰ্ম দূৰতে তেজিয়া, ভকতি কৰা সাৰ, এহি গুণ নাম কীৰ্তনতে দেখা, মহাসুখে পায়ে পাৰ,